Welcome to our YouTube channel ES Assam Paper. যিসকল ষ্টুডেণ্ট BA ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স সাবজেক্ট লৈ পঢ়ি আছা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। পলিটিকেল সায়েন্স সাবজেক্টৰ আজি ৪৪ নম্বৰ ইউনিটৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে। তো 4 নম্বৰ চেপ্টাৰটো দিয়া আছে যে গণতন্ত্ৰৰ পৰিচয় আণ্ডাৰষ্টেণ্ডিং ডেমোক্ৰেসি। তো আণ্ডাৰষ্টেণ্ডিং ডেমোক্ৰেসি সাবজেক্টৰ 1, 2, 5 আৰু 10 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। তো তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন পৰে। কুৱেশ্যনকেইটা বাছি উলিয়াইছোঁ, তো ভিডিঅ'টো স্কিপ নকৰে ভিডিঅ' শেষলৈ চাই থকা। তো প্ৰথম টপিকটো দিয়া আছে যে গণতন্ত্ৰ ধাৰণা আৰু সংজ্ঞা। তো গণতন্ত্ৰ ধাৰণা আৰু সংজ্ঞাৰ ইয়াৰ ভিতৰত তোমালোকে কোনকেইটা চাই যাবা পৰীক্ষাৰ কাৰণে সেইকেইটা তোমালোকে আস্থানি লোৱা। তো পেজ নাম্বাৰটো মই কৈ দিয়া আছোঁ যে পেজ নাম্বাৰটো দিয়া আছে যে 242 দিয়া আছে। তো গণতন্ত্ৰ ধাৰণা আৰু সংজ্ঞাটো চাই লোৱা। তো তোমালোকে প্ৰথমত তোমালোকৰ চাবলগীয়া কুৱেশ্যনটো হ'ল যে গণতন্ত্ৰ কি। তো গণতন্ত্ৰ কাক বলে। তো কুৱেশ্যনটো আহিলে তোমালোকে এনচাৰখিনি লিখি দিবা যে আস্থানি দিয়াই আছে যে গণতন্ত্ৰ হৈছে ৰাষ্ট্ৰ ব্যৱস্থা পৰিচালনাৰ বাবে গঠন হোৱা চৰকাৰ এটি প্ৰকাৰ যাৰ জৰিয়তে জনসাধাৰণে চৰকাৰ পৰিচালনাৰ অংশগ্ৰহণ কৰিব পাৰে। আৰু তাৰপিছত দিয়া আছে যে গণতন্ত্ৰ শব্দটো উৎপত্তি গ্ৰীক ভাষা ডিমছ আৰু কেৰেটছ শব্দৰ পৰা উৎপত্তি হৈছে। আৰু দুটা ইয়াত কুৱেশ্যন দিয়া আছে যে গণতন্ত্ৰ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে। তো তেনেহ'লে তোমালোকে এনচাৰটো লিখিবা যে গণতন্ত্ৰ শব্দটো উৎপত্তি গ্ৰীক ভাষা ডিমছ আৰু কেৰেটছ শব্দৰ পৰা উৎপত্তি হৈছে। এইবিলাক আছিল তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত দিয়া আছে এটা কুৱেশ্যন যে 243 পেজত যে ডিমছৰ অৰ্থ হৈছে জনগণ আৰু কেৰেটছৰ অৰ্থ হৈছে ক্ষমতা। তো কুৱেশ্যনটো এনেকুৱা আহিব যে ডিমছৰ অৰ্থ আৰু কেৰেটছৰ অৰ্থৰ কি। তো তেনেহ'লে এনচাৰটো লিখিবা যে জনগণ আৰু ক্ষমতা। ডিমছৰ অৰ্থ হৈছে জনগণ আৰু কেৰেটছৰ অৰ্থ হৈছে ক্ষমতা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তিনিটা তোমালোকে চাই ল'বা। এতিয়া তোমালোকে চাই ল'বা যে সংজ্ঞা। তো বহুতেই সংজ্ঞা দিছে, তো সংজ্ঞা তোমালোকে চাই লোৱা যে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে গণতন্ত্ৰৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে। তো প্ৰথমত দিয়া আছে যে বিখ্যাত চিন্তাবিদ জন চিলিয়ে। তো জন চিলিৰ মতে গণতন্ত্ৰ হৈছে এক চৰকাৰ যাৰ প্ৰত্যেক জনৰে অংশ থাকে। ডেমোক্ৰেসি ইজ এ গভৰ্ণমেণ্ট ইন হুইচ এভৰিৱান হেজ এ শ্বেয়াৰ। তো এইটো কোনে কৈছিল যে বিখ্যাত চিন্তাবিদ জন চিলিয়ে। এই কুৱেশ্যনটো 2016 আহিছিল, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। বহু কুৱেশ্যনত দিয়া আছে অধ্যাপক বাৰ্গাৰৰ মতে, তো চাই যাবা। আৰু একেদৰে দিয়া আছে অধ্যাপক ডাইচিৰ মতে যে গণতন্ত্ৰ হ'ল এটা শাসন ব্যৱস্থা য'ত শাসকবৰ্গৰ তুলনামূলকভাৱে জনসংখ্যাৰ এটা বিৰাট অংশ। তোমালোকে চাই ল'বা। পেজ নাম্বাৰটো কৈ দি আছোঁ, পেজ নাম্বাৰ 243 দিয়া আছে। তদুপৰি অধ্যাপক গেটেলে উল্লেখ কৰিছে যে গণতন্ত্ৰ হৈছে এনে এখন চৰকাৰ য'ত ৰাষ্ট্ৰ পৰিচালনাৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগৰ জনগণে অংশগ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰে। তো তোমালোকৰ গণতন্ত্ৰৰ সংজ্ঞাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ সহকাৰে চাই যাবা যে আব্ৰাহাম লিংকনে সংজ্ঞাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে গণতন্ত্ৰ হ'ল জনগণক লৈ গঠিত জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই সংজ্ঞাটো যে ডেমোক্ৰেসি ইজ এ গভৰ্ণমেণ্ট অফ দ্য পিপুল বাই দ্য পিপুল এণ্ড ফৰ দ্য পিপুল। যিহেতু এই সংজ্ঞাটো 2023 বৰ্গত আহিছিল, 2024 বৰ্গৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তাৰপিছত তোমালোকে চাই লোৱা যে দীঘলীয়া প্ৰশ্ন 10 মাৰ্কৰ কাৰণে এইটো চাই যাবা যে গণতন্ত্ৰৰ বৈশিষ্ট্য। তো গণতন্ত্ৰৰ বৈশিষ্ট্য বহলাই আলোচনা কৰা কুৱেশ্যনটো আহিব পাৰে। তো গণতন্ত্ৰৰ বৈশিষ্ট্য লিখা। তো তেনেহ'লে তোমালোকে লিখিবা যে গণতন্ত্ৰৰ বৈশিষ্ট্য কোনকেইটা হয় সেইকেইটা চাই লোৱা যে গণতন্ত্ৰ ব্যৱস্থাই প্ৰকৃতিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰাৰ প্ৰয়োজন। যেনে প্ৰথমত দিয়া আছে গণতান্ত্ৰিক শাসন ব্যৱস্থা বলতে বৰ্তমানে প্ৰতিনিধিমূলক গণতন্ত্ৰক বুজায়। ৰাষ্ট্ৰৰ আয়তন আৰু জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰত্যক্ষ গণতন্ত্ৰৰ উদ্ভৱ হৈছে। এইটো প্ৰথমত দিয়া আছে প্ৰথমটো পইণ্ট। দ্বিতীয়ত দিয়া আছে যে
ভোটদাতাসকলে নিৰ্বাচনৰ জৰিয়তে তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা। মই দি আছোঁ কাৰণ সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব, তো তাৰ কাৰণে মই তোমালোকক দি আছোঁ, তোমালোকে চাই ল'বা। লগতে পেজ নাম্বাৰটো হ'ল যে 248 দি আছে, তাৰ পৰাও চাব পাৰা। আৰু আছে বৈশিষ্ট্য আৰু দুটা দি আছে, সেই দুটা চাই লোৱা। ইয়া আছিল গণতন্ত্ৰৰ সম্পূৰ্ণ বৈশিষ্ট্য, 10টামান দি আছে, 10টা তোমালোকে ভালকৈ পঢ়ি যাবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট গণতন্ত্ৰৰ বৈশিষ্ট্যটো। পলিটিক্যাল সায়েন্স সাবজেক্টৰ 2 নম্বৰ টপিকত দিয়া আছে 4 নম্বৰ ইউনিটৰ যে গণতন্ত্ৰৰ প্ৰকাৰ, টাইপস অফ ডেমোক্ৰেসি। তো টাইপস অফ ডেমোক্রেসি গণতন্ত্রের প্রকারটা ভেরি ভেরি ইম্পর্টেন্ট 5 মার্কের কারণে। তো ইয়াত প্রকারকেইটা চাই লোৱা যে গণতন্ত্র সম্পর্কে আসাম নতুন চিন্তাবিদে ইয়াক বিভিন্ন ধরনের শ্রেণী বিভাজন কৰিছে। ডেভিড হেল্থ নামৰ চিন্তাবিদজনে গণতন্ত্ৰক 5টা ভাগত ভাগ কৰিছে। সমসাময়িক বাস্তৱতাৰ দৃষ্টিকোণৰ পৰা গণতান্ত্ৰিক ঘাইকৈ 3টা ভাগত ভগোৱা দেখা যায়। তো ভাগ 3টা চাই লোৱা যে গণতন্ত্ৰৰ প্ৰকাৰ 3টা যে প্ৰথমত দিয়া আছে উন্নয়নমূলক গণতন্ত্ৰ, ডেভেলপমেণ্ট ডেমোক্ৰেসি, উন্নয়নমূলক গণতন্ত্ৰটো চাই লোৱা। 2 নম্বৰত দিয়া আছে যে অংশগ্ৰহণকাৰী গণতন্ত্ৰ, ইয়াৰ বহলাই আলোচনা কৰি দিয়া আছে, সম্পূৰ্ণখিনি তোমালোকে চাই যাবা যে অংশগ্ৰহণকাৰী গণতন্ত্ৰ। 3 নম্বৰ দিয়া আছে ঐক্যমতৰ গণতন্ত্ৰ। তো ঐক্যমতৰ গণতন্ত্ৰ, এই 3টা টপিক আছে গণতন্ত্ৰৰ প্ৰকাৰ যেহেতু 3টা, তো 3টা তোমালোকে ভালদৰে চাই যাবা। 3টা গণতন্ত্ৰৰ প্ৰকাৰ আহিলে তোমালোকে 3টা ভালদৰে লিখিবা, তেনেহ'লে তোমালোকে 5 মাৰ্কত পাবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। 250 পেজত দিয়া আছে যে গণতন্ত্ৰৰ বিভিন্ন ৰূপ। তো গণতন্ত্ৰৰ বিভিন্ন ৰূপটো চাই যাবা যে চৰকাৰ গঠন আৰু পৰিচালনা পদ্ধতিৰ ফালৰ পৰা গণতন্ত্ৰক 2টা ভাগত বিভক্ত কৰা হৈছে। এখন হ'ল যে প্ৰত্যক্ষ গণতন্ত্ৰ ডাইৰেক্ট ডেমোক্ৰেসি, আৰু আনখন হ'ল যে পৰোক্ষ গণতন্ত্ৰ ইনডাইৰেক্ট ডেমোক্ৰেসি। তো প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কাক বোলে সেইখিনি চাই লোৱা। প্ৰত্যক্ষ গণতন্ত্ৰ কাক বোলে? তো ডাইৰেক্ট ডেমোক্ৰেসি যে প্ৰত্যক্ষ গণতন্ত্ৰ হ'ল বৃহত্তৰ গণতন্ত্ৰ। ইয়াত জনগণে পোনপটীয়াকৈ দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। ইয়াত জনগণে সকলো চৰকাৰী কাৰ্য সম্পাদন কৰে। প্ৰাচীন কালৰ গ্ৰীচ নগৰ ৰাষ্ট্ৰসমূহৰ এই শাসন ব্যৱস্থা পৰিচালিত আছিল। নাগৰিকসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰত নিৰ্ধাৰিত ঠাইৰ মিলিত হৈ আইন প্ৰণয়ন, চৰকাৰী কৰ্মচাৰী নিয়োগৰ ৰাজহ আৰু ব্যয় নিৰ্ধাৰিত, পৰৰাষ্ট্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সিদ্ধান্ত গ্ৰহণ কৰে। তো এইবিলাক আছিল প্ৰত্যক্ষ গণতন্ত্ৰ। 2 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে প্ৰত্যক্ষ গণতন্ত্ৰ কাক বোলে লিখা। তো প্ৰত্যক্ষ গণতন্ত্ৰ কাক বোলে এইটো আহিলে তোমালোকে সম্পূৰ্ণখিনি এনচাৰ ভালদৰে লিখিবা, তেনেহ'লে তোমালোকে 2 মাৰ্ক সম্পূৰ্ণখিনি পাই যাবা। ইয়াৰ লগতে তোমালোকে দীঘলীয়া প্ৰশ্ন চাই যাবা যে প্ৰত্যক্ষ গণতন্ত্ৰৰ গুণ আৰু দোষ। তো প্ৰত্যক্ষ গণতন্ত্ৰৰ গুণ আৰু দোষ কেনেকুৱা আছিল, তো সেইটো তোমালোকে কিতাপৰ পৰা চাই ল'বা। কিতাপ পেজ নম্বৰ 252 আৰু 1ত দিয়া আছে, তাৰ পৰা চাই ল'বা। আধুনিক গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ। তো গণতন্ত্ৰ দুবিধ হ'লেও বৰ্তমান যুগ হৈছে পৰোক্ষ গণতন্ত্ৰৰ যুগ। এতিয়া গণতন্ত্ৰ বুলিলে পৰোক্ষ গণতন্ত্ৰক বুজো। তো পৰোক্ষ গণতন্ত্ৰ ভালদৰে চাবা যে বৰ্তমান গণতন্ত্ৰক প্ৰধান 2টা দৃষ্টিভংগীৰ পৰা অধ্যয়ন কৰা হয়। এখন হ'ল যে উদাৰনৈতিক গণতন্ত্ৰ, আনখন হ'ল যে সমাজতান্ত্ৰিক গণতন্ত্ৰ। তো এই পেজতে দিয়া আছে উদাৰনৈতিক গণতন্ত্ৰ কি, তো সমাজতান্ত্ৰিক গণতন্ত্ৰ কি। তো সমাজতান্ত্ৰিক গণতন্ত্ৰ হ'ল যে সমাজতান্ত্ৰিক গণতন্ত্ৰ হ'ল গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা বিশেষ আৰু আধুনিক ৰূপ। এতিয়া চাই লোৱা যে উদাৰনৈতিক গণতন্ত্ৰটো কি। এইটো হ'ল যে উদাৰনৈতিক গণতন্ত্ৰ। তো উদাৰনৈতিক গণতন্ত্ৰটো তোমালোকে চাই যাবা, স্ক্ৰীনত দিয়াই আছে, পেজ নম্বৰ দিয়া আছে, পেজ নম্বৰখিনি তোমালোকে চাই বাহিৰ কৰি শুনা কিতাপৰ তোমালোকে আস্থানি ল'বা। তাৰপিছত দিয়া আছে যে গণতন্ত্ৰৰ গুণসমূহৰ যে মেৰিটছ অফ ডেমোক্ৰেসি। তো গণতন্ত্ৰৰ গুণ কোনবিলাক আছিল, তো গণতন্ত্ৰৰ গুণ এইবিলাক আছিল। তো গণতন্ত্ৰৰ গুণটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবিলাক আছিল গণতন্ত্ৰৰ গুণ। তো গুণটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 5 মাৰ্কৰ বা 10 মাৰ্কৰ কাৰণে আহিব পাৰে। তো গুণটো তোমালোকে চাই যাবা। তাৰপিছত দিয়া আছে যে গণতন্ত্ৰৰ দোষসমূহ, ডিমেৰিটছ অফ ডেমোক্ৰেসি। তো গণতন্ত্ৰৰ দোষ কোনবিলাক আছিল সেইখিনি তোমালোকে চাই লোৱা। এইবিলাক আছিল গণতন্ত্ৰৰ দোষ। তো দোষটো তোমালোকে চাই লোৱা। ইয়াত যিহেতু পইণ্ট আউট কৰি দিয়া আছে, তোমালোকে পইণ্ট হিচাপত লিখিবা।
একসময়ত আহিলে তোমালোকে সম্পূৰ্ণখিনি মাৰ্ক পাই যাবা পইণ্ট কৈ লিখিলে তোমালোকে পইণ্ট কৈ লিখিবা যেহেতু ইয়াত পইণ্ট কৈ দিয়া আছে তোমালোকে পইণ্ট কৈ লিখি দিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো 10 বা 5 মাৰ্কৰ কাৰণে চাই ল'বা এইটো আছিল গণতন্ত্ৰৰ দুখ আৰু গুণ গণতন্ত্ৰ প্ৰত্যক্ষ গণতন্ত্ৰ কাক বোলে পৰোক্ষ গণতন্ত্ৰ কাক বোলে এইবিলাক ভালদৰে চাই যাবা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল 5 মাৰ্কৰ যে চমু টকা আহিব পাৰে তো চমু টকা যে মাৰ্ক্সীয় গণতন্ত্ৰ বিষয়ে চমুকৈ লিখা বা চমু টকা আহিব পাৰে তো চমু টকাটো তোমালোকে চাই যাবা এইটো যে মাৰ্ক্সীয় গণতন্ত্ৰ পেজ নাম্বাৰ 264 পেজত দিয়া আছে তাৰ পৰা এনসাৰখিনি তোমালোকে চাই যাবা 5 মাৰ্কৰ চমু টকাৰ কাৰণে আৰু এখন তোমালোকে চমু টকাটো চাই যাবা যে পৰ্যালোচনামূলক গণতন্ত্ৰ চমু টকাটো তোমালোকে চাই যাবা তোমালোকে এনসাৰখিনি তোমালোকে মডেলৰ পৰা বা কিতাপৰ পৰা চাই যাবা গণতন্ত্ৰৰ সীমাবদ্ধতা তোমালোকে 5 মাৰ্কৰ কাৰণে চমু টকা হিচাপে তোমালোকে এইটো চাই যাবা যে গণতন্ত্ৰৰ সীমাবদ্ধতা আৰু আছে তোমালোকৰ কিছুমান চমু টকা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজি যিবিলাক তোমালোকৰ আগত চমু টকা দি আছো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে এনসাৰখিনি বাহিৰ কৰি না তোমালোকে চাই যাবা তোমালোকে হেকৰ যিটো চমু টকা আছে তো হেকৰ চমু টকাটো তোমালোকে চাই যাবা গণতন্ত্ৰৰ হাফাইলৰ চৰ্তাৱলী তো হাফাইলৰ চৰ্তাৱলী গণতন্ত্ৰৰ এইটো চমু টকা হিচাপে তোমালোকে চাই ল'ব পাৰা তো ইয়াত যেহেতু গণতন্ত্ৰ হাফাইলৰ চৰ্তাৱলী ইয়াত পইণ্ট আউট কৰি দিয়া আছে তো পইণ্ট 5টা তোমালোকে চাই লোৱা এইবিলাক আছিল গণতন্ত্ৰৰ হাফাইলৰ চৰ্তাৱলী তো তোমালোকে চাই যাবা এইবিলাক আছিল এনসাৰ আৰু তোমালোকে চাই যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 4টা চমু টকা আজি ডিসকাস কৰিলো 4টাই তোমালোকে ভালদৰে চাই যাবা আৰু তোমালোকৰ আগত আলোচনা কৰিলো যে 2 1 আৰু 5 আৰু 10 মাৰ্কৰ কোৱেশ্চন আনসাৰ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় আৰু এখন কোৱেশ্চন দিয়া আছে তোমালোকৰ 2 মাৰ্কৰ কাৰণে যে কাৰ্যপন্থীগত গণতন্ত্ৰ কি তো কাৰ্যপন্থীগত গণতন্ত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় 2024 বৰ্ষৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে যে কাৰ্যপন্থীগত গণতন্ত্ৰ হৈছে আইনৰ অস্তনিত থাকি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা গণতান্ত্ৰিক শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ সংবিধানত উল্লেখিত আইনৰ ওপৰত প্ৰতিষ্ঠিত সম্পূৰ্ণখিনি চাই যাবা তাৰপিছত আছে কাৰ্য পদ্ধতিগত গণতন্ত্ৰৰ কিছুমান বিশেষ উপাদান যেহেতু এই কোৱেশ্চনটো ইণ্টাৰনেল বা যেটো সেশনাল এক্সাম বুলি কয় সেইটো আহিছিল 2020 বৰ্ষত আহিছিল যে কাৰ্যপন্থীগত গণতন্ত্ৰ কি আৰু 2টা বা 4টা উপাদান লিখা তো উপাদান কেইটা চাই লোৱা যে প্ৰথমতে আছে সংবিধানৰ চৰকাৰ সাংবিধানিক চৰকাৰ মুক্ত আৰু নিকা নিৰ্বাচন তৃতীয়তে আছে সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ এইবিলাক আছে কাৰ্যপন্থীগত গণতন্ত্ৰৰ উপাদান ৰাজনৈতিক দলৰ প্ৰাধান্যতা আনুষ্ঠানিক সজাগতা নিৰপেক্ষতা আৰু স্বচ্ছতা এইবিলাক আছিল কাৰ্যপন্থীগত উপাদান কেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই যাবা অত্যন্ত গুৰুত্বপূৰ্ণ হয় আজি যিবিলাক আগত তোমালোকৰ আগত কোৱেশ্চন ডিসকাস কৰিলো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় ভালদৰে তোমালোকে চাই যাবা